हेलो एवरीवन আপোনালোক সবকে মোৰ চেনেললৈ স্বাগতম তো আজি আমি আকৌ এটো কোৱেশ্চন বেলেগ এটা কোৱেশ্চন সলভ কৰিম বায়োকেমিষ্ট্ৰি যেহেতু মই কৈছো কি একেদিন আমি বায়োকেমিষ্ট্ৰিয়ে কোৱেশ্চন সলভ কৰিম তো বায়োকেমিষ্ট্ৰি এটো হৈ গল সেকেন্ড ভিডিওটো প্ৰথম ভিডিওটোত মই দুটা কোৱেশ্চন সলভ কৰিছিলো তো আজি এই কোৱেশ্চনটো হৈছে আমাৰ 2018 ৰ ঠিক আছে স্লেটৰ 2018 ৰ কোৱেশ্চন হয় তো এটো আমি সলভ কৰো বলক ঠিক আছে ইয়াত আমি কোৱেশ্চনটো কৈছে two statements are given below one labeled assertion and the other labeled as reason তো প্ৰথম এটা স্টেটমেন্ট দিছে তো অ্যাসারশন হয় আৰু তাৰ পিছৰ স্টেটমেন্টটো ৰিজন হয় মানে ইয়াৰ এটা স্টেটমেন্ট দিয়া আছে তাৰ ৰিজনটো এটো হয় নাই আমাক এটো ক'ব গৈছে ইয়াৰ তলত চাৰিটা অপচন আছে আমি চুজ কৰিব লাগে সিলেক্ট ইউৰ আনসাৰ ফ্ৰম দা কোডস গিভেন বিলো আমাৰ এইকিটা কোডৰ পৰা আনসাৰ চুজ কৰিব গৈছে ঠিক আছে তো আমি অ্যাসারশনটো চাও কি কৈছে প্ৰথমটো ইয়াত কৈছে কি এমাইনো এসিডস আৰ ইউজুৱেলি মোৰ সলিউবল এট pH extremes than they are at neutral pH ঠিক আছে অ্যাসারশনটো আমি এটো কৈছে কি এমাইনো এসিড গিটাই মানে যেতিয়া নিজৰ pH ৰ এক্সট্ৰিমত থাকে তেতিয়া তাহাঁতি বেছি সলিউবল হয় rather than neutral pH ত যেতিয়া থাকে তো আমি এটো চাম এতিয়া মই আপোনাক এটা pH আপোনালোকে চাৰ্টখন জানে এনেকে থাকে ইয়াত 7 হল এটো 7 টু নিউট্ৰেল মানা যায় আৰু ইয়াত হৈ গল এসিডিক মানা যায় আৰু ইয়াত হৈ গল আমাৰ বেসিক মানা যায় ইয়াত আমি নেগেটিভ চাৰ্জ পাও ইয়াত আমি পজিটিভ চাৰ্জ পাও এটো এক্সট্ৰিম মানে সবতকে বেছি ইয়াত পজিটিভ হ'ব ঠিক আছে আৰু ইয়াত সবতকে বেছি নেগেটিভ হ'ব ইয়াত অকমান কম নেগেটিভ হ'ব ইয়াত আৰু কম হ'ব তাৰ পিছত ইয়াত অকমান পজিটিভ কম হ'ব তাৰ পিছত ইয়াত অকমান পজিটিভ হ'ব তাৰপিছত ইয়াত কি হৈ যায় পইণ্টটো 0 হৈ যায় ঠিক আছে Okay, তো ইয়াৰ হিসাবত কি কৈছে amino acids are usually more soluble at pH extreme. So extreme pH কোন গিটা হয় এটো acidic আৰু basic এটো extreme point গিটা এগিটাহে হয় যোন গিটা একদম সাইডৰ হয় না এগিটাক extreme point বুলি কয় তো amino acids are more soluble at pH extremes than in neutral pH. Of course এটো হয় কাৰণ যেতিয়া extreme pH ত থাকিব ন ইয়াত সকিয়া পজিটিভ চাৰ্জ থাকে তো পজিটিভ চাৰ্জ হলে কি হৈ যায় হেঁতি বেছি সলিউবল হৈ যায় বা নেগেটিভ চাৰ্জও যদি হয় তেতিয়া হলে বেছি সলিউবল হৈ যায় সলিউবল আমি কেলে কৈছো কাৰণ পজিটিভ বা নেগেটিভ চাৰ্জৰ প্ৰেজেন্ট থাকিলে সেই পাৰ্টিকুলাৰ এমাইনো এসিডটোক আমি পোলাৰ মলিকিউল হিচাপে পোলাৰ এমাইনো এসিড হিচাপে আমি কনসিডাৰ কৰো যত পজিটিভ আৰু নেগেটিভ থাকে ঠিক আছে এক্সট্ৰিমত যেতিয়া আহি যায় তেতিয়া আমি হেতু কি কৰো পোলাৰ বুলি কওঁ আৰু পোলাৰ হলে কি হয় হেতু সলিউবল হৈ যায় তো হেকাৰণে ইয়াত কৈছে কি এমাইনো এসিডস আৰ ইউজুৱেলি মোৰ soluble at pH extremes than they are at neutral pH of course হয় এটো আমি এটো পইণ্টত দেখিলো তাৰ পিছত সেকেন্ড পইণ্টটো এটোটো পইণ্ট বনালে ঠিক আছে এটা সেকেন্ড পইণ্টটো যোনটো ইয়াৰ ৰিজনটো দিছে আমি আহক এই ৰিজনটো চাই লওঁ ৰিজনটোত কি কৈছে ৰিজনটোত কৈছে কি they have a net charge at pH extremes and the molecules tend to repel each other ঠিক আছে তো ইয়াত কৈছে কি যোনটো নেট এক্সট্ৰিম pH হত এটো আমি বেলেগ এটা কালাৰ ইউজ কৰো গ্ৰীন লৈ লৈছো যদি এটা এক্সট্ৰিম pH ইয়াত এটা এমাইনো এসিড এটা আছে ঠিক আছে আৰু এই এমাইনো এসিডটো সবফালে পজিটিভ চাৰ্জ আছে এটো সবফালে মানে এই বেছি পজিটিভলি চাৰ্জ হয় হা তো ই কি হয় ই যেতিয়া এটো মলিকিউল সাপোজ এডাল এমাইনো এসিড এডাল ঠিক আছে ইয়াত পজিটিভ চাৰ্জ আছে তো এই এমাইনো এসিডটো এইটো পোৰশনটো এই পজিটিভ পোৰশনটো এই পজিটিভ পোৰশনটো এইটো হিটো ৰিপেল কৰিব হয় নাই এই পোৰশনটো এইটো ৰিপেল কৰিব ৰিপেল কৰাৰ কাৰণে কি হয় এইটো স্ট্ৰাকচাৰটো ফৰ্ম নহব এনেকে মানে ফোল্ডেড স্ট্ৰাকচাৰত ফৰ্ম নহব হয় নাই তো ফোল্ডেডত এহেতি ফৰ্ম নহব কাৰণ এটো ইটোক লগত ৰিপেল কৰিব সো ৰিপেল কৰাৰ কাৰণে ই ফোল্ডেড নহব মানে ই নিজৰ ভিতৰত বন্ড নবনাব এটো এটা এমাইনো এসিডস তাৰ পিছত এটা ইটোৰ লগত যেতিয়া নবনাই ই তো এনেকে হেৰি পজিশনত থাকিব এনেকে থাকিব আৰু প্লাস যোনটো H2O মলিকিউল হয় আমি ইয়াত সলভেন্ট হিচাপে H2O লৈছো ঠিক আছে তো H2O মলিকিউলটো তেতিয়া কি হৈ যায় ইয়াত এনেকে পজিটিভ চাৰ্জৰ লগত হি সিন্স H2O পোলাৰ হয় আৰু ইয়াতো পজিটিভ চাৰ্জ আছে তো হেকাৰণে ই এই এমাইনো এসিডাল যোনটো হেৰিৰ লগত ন ওয়াটাৰৰ লগত হি বেছিকে সলিউবল হৈ যাব ঠিক আছে মানে কি হল যোনটো এক্সট্ৰিমত যোনকিটা চাৰ্জ আছে মই কোন সাফা কৰি দিও স্লাইডটো তো ইয়াত কি হয় ইয়াত যেতিয়া মই কবা কৈছো ইয়াত বহুত নেগেটিভ আছে ইয়াত বহুত পজিটিভ আছে তো কি হয় প্ৰথমতে যেতিয়া ফোল্ডেড স্ট্ৰাকচাৰ থাকে যদি পজিটিভ যেতিয়া থাকিব না এটো স্ট্ৰাকচাৰ আমি নাপাও এক্সট্ৰিম পজিশনত তাত আমি কি পাম এমাইনো এসিডাল এনুকা হেই পজিশনত পাম আৰু নেগেটিভটো আমি এনুকা পাম কাৰণ নেগেটিভ সবফালে যদি এমাইনো এসিডাল নেগেটিভ হয় ইটোক ৰিপেল কৰিব হয়নে তো ইয়াত আমাক কি কৈছে they have a net charge at pH extremes and the molecules tend to repel each other of course এনুকা হয় এই মলিকিউলটোৱে ইটোক এই এমাইনো এসিডৰ মলিকিউলটোৱে ইটোক ৰিপেল কৰিব মানে ঠিক আছে তো হেতুৱে কয় অফ কোর্স এটো পইণ্টটো হয় তো আমি চাম ইয়াৰ মাজত এটো মানে এটো হল অফ কোর্স এটো এসারশনৰ ৰিজনটো হল এটোৱে হয় নাই
কাৰেক্ট হয় তেতিয়াহ'লে আমাৰ অপশ্যনটোত যাব কি অপশ্যনটো এ হ'ব both assertion and reason are true and R is the proper explanation of assertion এইটো R assertionৰ proper explanation হ'ল বাকীকেইটাতো আমি নাচাওঁৱে বাৰু যদি তথাপিও চাব পাৰি চাই ল'ব আপোনালোকে কিন্তু মই টাইম বচাইছোঁ আৰু এতিয়া তো এমাইনো এচিডৰ এইটো হেৰি হৈ গ'ল আপোনালোকে এটা কথা মনত ৰাখিব যেতিয়া এটা এমাইনো এচিডৰ পজিটিভ বা নেগেটিভ চাৰ্জ হয় তাহাঁতি পোলাৰ হিচাপে তাহাঁতক কনচিডাৰ কৰা হয় ঠিক আছে যেতিয়া এইটো নিউট্ৰেল পিএইচত হয় তেতিয়াহ'লে তাহাঁতক মেক্সিমাম কেছত সিহঁতক নন পোলাৰ বুলি কোৱা হয় কাৰণ তাৰ ওপৰত একো চাৰ্জ নাথাকে তো চাৰ্জ যেতিয়া হয় তাহাঁতক পোলাৰ বুলি কনচিডাৰ কৰা হয় পোলাৰিটি ইয়াত ডাইপল মোমেণ্টৰ ওপৰতো ডিপেণ্ড কৰে যদি ডাইপল মোমেণ্ট যদি জিৰ'ৰ লগত নহয় যদি জিৰ'তকৈ বেছি হয় বা জিৰ'তকৈ তল হয় তেতিয়াহ'লে আমি সেইটো মলিকিউলক পোলাৰ হিচাপে কনচিডাৰ কৰোঁ এইটো এটা বেলেগ কনচেপ্ট আহি যায় ইয়াক মই এইটো ভিডিঅ'ত এইটো আপোনালোকক নুবুজাওঁ বাৰু তেতিয়াহ'লে ঠিক আছে এইটো আমি কুৱেশ্যনটো আনচাৰ কৰিলোঁ এইটো 2018ৰ কুৱেশ্যন হয় আপোনালোকে কুৱেশ্যন পেপাৰ যদি আছে আপোনালোকৰ ওচৰত তেতিয়াহ'লে চাই ল'ব যদি আপোনালোকৰ ওচৰত কুৱেশ্যন পেপাৰ নাই মোক টেলিগ্ৰামত মই মোৰ ডেছক্ৰিপশ্যনত টেলিগ্ৰামৰ ডিটেইলছ দি থৈছোঁ আপুনি জইন কৰিব পাৰে তাত মোক কুৱেশ্যন পেপাৰ খুজিব মই আপোনালোকক তাত কুৱেশ্যন পেপাৰকেইখন দি দিম ঠিক আছে তো আজিলৈ ইমানেই আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ' ভাল পালে আৰু যদি চেনেলটো ভাল লাগিছে আপোনালোকক হেল্পফুল হৈছে চেনেলত ছাবস্ক্ৰাইব কৰি ল'ব ইয়াৰ পিছত মই আৰু বায়'কেমিষ্ট্ৰি দুটামান আৰু যিমান মানে কুৱেশ্যন আছে 5 বছৰৰ মই কুৱেশ্যন ছল্ভ কৰিম আপোনালোকে আপডেটেড থাকিব ফ'ল' কৰি থাকিব আৰু কুৱেশ্যন ছল্ভ কৰি থাকিব মোৰ লগত ঠিক আছে আজিলৈ ইমানেই থেংক ইউ ছ' মাছ ফৰ ৱাচিং গাইজ হেভ এ নাইচ ডে